নমস্কাৰ জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে। এয়া দেখিছেনে ইমান বেছি বৰষুণ দি আছে নহয় আমাৰ ইয়াতে। তাকে বোলো এয়া আম কেইটামান পালোঁ, তাকে আম কেইটামান খাম বুলি লৈছে। এয়া দেখিছেনে, এয়া ধুনীয়াকৈ কাটি লওঁ, কাটি লৈ পিনে আম খাওঁ। এয়া দেখিছেনে, ৰ'ব আমকেইটা কাটি লওঁ আপোনালোকক দেখাইছোঁ। বৰষুণ দেখাইছোঁ আমাৰ ইমান বেছি বৰষুণ দিছে। এয়া দেখিছেনে একেৰাহে বৰষুণে দি আছে। যোৱাকালি ৰাতিপুৱাৰ পৰা একেৰাহে বৰষুণে দি আছে, একেৰাহে মানে। অলপ মানুহ এইখন মোৰ তাঁতখন দেখিছেনে, তাঁতখনৰ তলত গোটেই পানী হৈ গৈছে। সেইকাৰণে তাঁতখন ব'ব পৰা নাই, কাপোৰে ঢাকি থৈ দিছোঁ। তথাপিও মানে কাপোৰৰ যিকেইখন গামোচা মেৰাই থোৱা আছে শালত, সেইকেইখন মানে ক'লা গুটি উঠিব বুলি আজি কাটিম বুলি ভাবিছোঁ। গামোচাকেইখন কাটি দিব লাগিব। আগতীয়াকৈ এয়া আম কেইটামান পালোঁ, তাকে কাটি লৈ পিনে খাই লওঁ। ৰ'ব আপোনালোককো দেখাই আছোঁ। এয়া দেখিছেনে, এয়া ধুনীয়াকৈ আমকেইটা কাটি হ'ল, বাকলিখিনি গুচাই ল'লোঁ ধুনীয়াকৈ। আমকেইটা ভালেই হ'ব যেন লাগিছে, খাবলৈ মিঠা হ'ব যেন লাগিছে। বতৰৰ ফল বতৰত খাব লাগে বুলি কয়। এনেকুৱা বৰষুণ বতৰত হ'লেও মানে আমকেইটা পাইছোঁ যে একে লগে লগে কাটি পিনে এয়া খাবলৈ হ'লে ধুনীয়াকৈ গুচাই মেলি ল'লোঁ। এইখিনি বাকলিখিনি, এজনী ছাগলী আছে মোৰ ভাগৰ, ছাগলজনীৰ কাৰণে বাকলিখিনি ধুনীয়াকৈ থৈ দিম। ছাগলজনীক দিব লাগিব, এইখিনি ধুনীয়াকৈ থৈ দিম। আমকেইটা ধুই লৈ পিনে ধুনীয়াকৈ খাওঁ ৰ'ব। এইখিনি দেখিছেনে আম, ইমান পোক ওলালে, ইমান হেৰি ওলালে, ইমানখিনি হেৰি হ'লে। এয়া 3টামান আছে, ভগাই লওঁ আমি ধুনীয়াকৈ খাই লওঁ। এইবছৰ এবাৰে প্ৰথম আম খাম। সেয়া খাই লওঁ ৰ'ব। আমকেইটা কাটি মেলি খাই বৈ ল'লোঁ। ভাবিছে গামোচাকেইখন মানে কাটি দিমগৈ। আমাৰ পহুজনী পোৱালি দিছে, চাব দেই আপোনালোকে, ধুনীয়াকৈ ইয়াতে থৈ দিছে পহু পোৱালি। মাকজনী অকলশৰীয়াকৈ থৈ দিছোঁ, নহ'লে এইকেইটা দেখিছেনে, দেখিছেনে এইকেইটা পোৱালিকেইটা ধুনীয়াকৈ এইকেইটা খেলি আছে। সিহঁতৰ নোম ওলাবলৈ আৰম্ভ হৈছে আৰু সিহঁতে যিহেতু চকু ফটাই নাই আৰু 10-15 দিনমানৰ পাছতে সিহঁতৰ চকুকেইটা ফাটিব। এনেই মাকজনী অকলশৰীয়াকৈ ইয়াতে, এইটো সাজত মাকজনী অকলশৰীয়াকৈ ইয়াতে থৈ দিছোঁ। বাকী কেইটামান পহু পোৱালি আছিলে, সেই পোৱালিকেইটা ইয়াত থৈ দিছোঁ। আৰু এজনী মাক হয়, আৰু মতা পহুটো ছাইডকৈ থৈ দিছোঁ। মতা পহুটোৱে নহ'লে সিহঁতক আমনি কৰি থাকে যে, সেইকাৰণে মতা পহুটো মানে ইয়াতে এনেকৈ ধুনীয়াকৈ থৈ দিছোঁ। ইয়াত দেখিছেনে, এয়া মতা পহুটো ইয়াতে ধুনীয়াকৈ থৈ দিছোঁ। ই একে ঠাইতে থাকে, ইয়াক এটা কাৰণে ভাল, ই য'তে থ'লেও ই মানে একে ঠাইতে থাকে। যিমান ৰাতি হওক দিন হওক ই বাহিৰত ক'তো নাযায়, একেডোখৰতে থাকিব মানে। এয়া দেখিছেনে, ইয়াত থৈ দিছোঁ। এয়া দেখিছেনে, তাঁতখনৰ তলত মানে গোটেই পানী, পূৰা পানী পূৰা সাগৰ হৈ গৈছিলে। সেইকাৰণে ভাবিছোঁ তাঁতখন মানে গামোচাখন ক'লা গুটি উঠি যাব, সেইকাৰণে মানে গামোচাখন কাটি দিওঁ। দেখিছেনে বাৰু, মোৰ নিজৰ ভুলৰ কাৰণে গামোচাখন এতিয়া এখন গামোচা লোকচান হৈ গ'লে। এইফালে এয়া দাগবিলাক দেখিছেনে, এই মাকুটো মানে বৰষুণত ভিজি গৈছে যে, ভিজি পিনে এই মাকুটো মই ইয়াতে থৈছোঁ। ইয়াৰ পৰা কালাৰবিলাক গৈ পিনে ইয়াত লাগি পিনে গামোচাখন এতিয়া লোকচান হৈ গ'ল। দেখিছেনে বাৰু, ইমান ধুনীয়া গামোচাখন এতিয়া লোকচান, ইমান মনটো বেয়া লাগি আছে। দেখিছেনে, আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব। বৰষুণৰ মানে এচাকনিত এনেকৈ পৰি পিনে তাঁতখন এনেকুৱা গুটি হৈছে। মোৰ গোটেই পানী, ইয়াত দেখিছেনে, তাঁতখনৰ তলত গোটেই পানীয়ে নধৰা হৈছে। এইবিলাক চব এইবিলাক চব পানী হৈ আছে। তাঁতখন ব'বই পৰা নাই, 2-3 দিনকৈ তাঁতখন ব'ব পৰা নাই বৰষুণৰ বতৰত। বৰষুণৰ কাৰণে ইমান লোকচান হৈ আছে নহয় মোৰ। এইকেইদিন বৰষুণৰ একো কাম কৰিব নোৱাৰে বৰষুণৰ বতৰত। দেখিছেনে, ঢাকি থৈ দিছোঁ যদিও মানে ইয়াত তলৰ এখন দেখিছেনে, তাঁতখনৰ অতি ঢাকি থৈ দিছোঁ যদিও মানে এচাকনিত সূতাবিলাক ভিজি গৈছে। সেইকাৰণে মানে অকণমান কাপোৰবিলাক হেৰি কৰি দিছোঁ। তাঁতখন মানে মেলি পিনে অকণমানো থ'ব নোৱাৰোঁ। ৰ'ব মই কাটি লওঁ, গামোচাকেইখন কাটি পিনে ওলাই পিনে আপোনালোকক দেখাই আছোঁ ৰ'ব।
এয়া দেখিছেনে গামোচা কেইখন কাটি ল'লোঁ, তিনিখন ইয়াতে তিনিখন আছে, ইয়াত এখন আছে চাৰিখন, ইয়াত 5খন ওলাইছিলে মানে ফুলটো কৰি পিনে হেৰি কৰিছে, যিহেতু বৰষুণ দি আছে বৰষুণত ভিজি আছে তাঁতখন, সেইকাৰণে মই কাটি পেলালোঁ। ইয়াত দেখিছেনে ইয়াতে মানে মই বেলেগ পুৰণা গামোচা এখন এনেকৈ চিলাই পিনে আগৰ গামোচাখিনি কাটিছিলোঁ, যিহেতু মোৰ আগৰ গামোচা 10খন মানে দিবলগীয়া আছিলে ইমাৰ্জেঞ্চিকৈ, সেইকাৰণে সেইখিনি গামোচা কাটি লৈ পিনে এনেকৈ চিলাই পিনে মানে মেৰিয়াইছিলোঁ, অকল পুলিকেইটা মাৰি লৈ পিনে চিলাই এখন গামোচা পুৰণা গামোচাখন চিলাই লৈ পিনে মেৰাই পিনে এয়া দেখিছেনে গামোচা কেইখন কাটি আনিলোঁ, 4খন গামোচাই কাটিলোঁ। তাৰমানে এইখনৰ 5খন ওলাইছে, 5খনৰ হেৰিটো কৰি পিনে আকৌ মেৰ খাবৰ কাৰণে নহ'ব যে, সেইকাৰণে মানে 5খনটো এখন সেনেকৈ থৈ দিলোঁ, এখনটো লোকচানেই হ'ল, যিহেতু নিজৰ ভুলৰ কাৰণে হৈছে এইবোৰ। এটা ফুলৰে কৰিছোঁ, এইটো ফুলৰ 6খন 7খনমান কৰিম মই, আৰু এটা ফুলৰ সেনেকৈ 6খন 7খনমান কৰিম, বাকীকেইখন মানে অলপ ডাঙৰ ফুলৰ বাছি দিম, ইমান ডাঙৰ ফুলৰ নাবাচোঁ। সেনেকৈ আপোনালোকৰ কাৰোবাক লাগিলে মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, কাৰণ এইকেইখন গামোচা এতিয়ালৈকে কোনো বুকিং কৰা নাই, কোনো কণ্টেক্ট কৰা নাই। তাৰমানে যিকেইখন গামোচা মোৰ অৰ্ডাৰ আছে সেইকেইখন গামোচা মই এইখিনি কাটি পিনেহে তাৰমানে বম, সেইকাৰণে মানে এইখিনি মানে এনেই লাগে আৰু নিজৰ কাৰণেও লাগে গামোচা, সেইকাৰণে কোনোবা বিচাৰিলে মানে আপোনালোকে নিব পাৰিব, সেইকাৰণে এনেকৈ অলপ সৰু ফুলৰ গামোচা বৈ পিনে থৈ দিছোঁ। শালৰ পৰা গামোচা কেইখন কাটি দিলোঁ, ভয় লাগে ক'লা গুটি উঠি যাব বুলি, ক'লা গুটি উঠি যাব, এতিয়া এইটো এখন গামোচা মোৰ লোকচান হ'লেই এতিয়া, সেইকাৰণে আপোনালোকে সেইটো ভুল নকৰিব। ময়ো মানে ভবা নাছিলোঁ সেনেকৈ যে হৈ যাব, তালৈকে ভিজি পিনে এনেকৈ কালাৰটো ওলাই পিনে হেৰি হৈ যাব বোলে, ক'লা লাগি যাব বুলি, এতিয়া সেই গামোচাখন আৰু সেনেকৈ লোকচান হ'ল। আৰু আপোনালোকেও যদি কাৰোবাক সেনেকুৱা গামোচা লাগে, এতিয়া এটা ফুলৰ গামোচা মই 6খনমান বম, এইটো ফুলৰ গামোচা এনেকৈ আৰু সৰু ফুলৰ অলপ গামোচা বৈ পিনে থৈ দিম, যিহেতু ইয়াৰ আগত বহুত মানুহে মোক গামোচা বিচাৰিছিলে, মই বহুতকে দিব পৰা নাছিলোঁ, বহুত বেয়া লাগিছিলে তেতিয়া, সেনেকৈ কোনোবাই গামোচা বিচাৰি আহে আৰু ইমান আশা লৈ পিনে আহে মোৰ ওচৰত, যিহেতু চবেই জানেই মোৰ ওচৰত গামোচা পাম, এনেকৈ গামোচাই মই অকল বৈ থাকোঁ যে, সেইকাৰণে বহুতে আশা লৈ পিনে আহে গামোচাখিনি ল'বৰ কাৰণে, কিন্তু মই দিব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে, সেইকাৰণে ভাবিছোঁ এবাৰ অলপ গামোচা মানে সেনেকৈ বৈ পিনে ষ্টক কৰি থৈ দিওঁ, কাৰোবাক লাগিলে মানে আপোনালোকে নিব। সেয়াই আৰু মানুহবিলাকক গামোচাবিলাক যেতিয়া বিচাৰি আহে তেতিয়া দিব পাৰিলে মনটো ভাল লাগে। এতিয়া যেতিয়া মানুহবিলাকে মানে মোৰ ওচৰত এনেকৈ গামোচা বিচাৰি আহে মনটো বহুত ভাল লাগে, এনেকৈ কোনো ভবাও নাছিলোঁ এনেকুৱাকৈ যে মই কাপোৰ বৈ পিনে এনেকৈ বিক্ৰী কৰিম, এনেকৈ হেৰি কৰিম বুলি, সেয়াই আৰু বহুত ভাল লাগে মনটো। আৰু মানুহে এনেকৈ কাম বন কৰি থাকিলে, এনেকৈ কিবা এটা কৰি থাকিলে মানে মানুহৰ মনবিলাকো ভাল লাগি থাকে, দিনটোতো মই এতিয়া এনেই ঘৰত থাকোঁ ন, সেইকাৰণে মানে এতিয়া কিবা এটা হাতৰ বিদ্যা এতিয়া আছে কাৰণে, সেইকাৰণে হাতৰ বিদ্যাটো আছে যিহেতু এনেই থকাতকৈ মই সেইকাৰণে মানে শালখন যোগাৰ কৰি পিনে সেনেকৈ বৈ থাকোঁ। মই অভিনশাল ব'ব নাজানো, সেইকাৰণে মানে হাতশালতে বৈ থাকোঁ। লাহে লাহে শিকি আছোঁ বাৰু অভিনশাল, এনেকৈ ভালকৈ মানে শিকিব পাৰিলে মানে তেতিয়া অভিনশালখন পাতি ল'ব লাগিব, এখন শালো ছাইডত থাকিব, মানে অভিনখনত মই তেতিয়া মানে অভিনখনত মই চাদৰ মেখেলা সেনেকৈ ব'ম, এই হাতশালখনত মই অকল গামোচা লগাই থৈ দিম, সেনেকৈ ভাবিছোঁ আৰু কি হয় নাজানো। সেনেকৈ এতিয়া ব'ব পাৰিলে মানে মই অভিন এখন হেৰি কৰি ল'ম বুলি ভাবি আছোঁ। সেয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে মৰম দি যাব মোক বহুত, আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, বহুত ভাল লাগে, সেনেকৈ উৎসাহ দিলে মানে অকণমান বেছি ভাল লাগে। আৰু মানুহজনে কৈ থাকে মানে তুমি এই চেহেৰা ওলাই পিনে মানুহজনী নোলোৱাকৈ এনেকৈ ভিডিঅ'বিলাক দি থাকা, মানুহে এনেকৈ কোনে ভিডিঅ' চাব আজিৰ যুগত, সেনেকৈ কৈ থাকে কাৰণে আজি মই এনেকৈ অকণমান ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ, আগে পিছে এনেকৈ দি পোৱা নাই, বেয়া হ'লে মানে আপোনালোকে মাফ কৰি দিব, নিজৰ বুলি ভাবি পিনে, নিজৰ ভণ্টি বা বাইদেউ বুলি ভাবি পিনে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আৰু আপোনালোকলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আনিম, আৰু ধুনীয়া ধুনীয়া হেৰি লৈ আনিম, গামোচা ভিডিঅ' লৈ আনিম, যিহেতু মই অকল গামোচা বৈ থাকোঁ। পাৰিলে মানে বেলেগ আপোনালোকক সেনেকুৱা কাপোৰ যদি লাগে, মুগা পাঞ্জাবী পিচো পাই যাব, মুগা যোৰা সেনেকৈ চিম্পুলকৈ যোৰা বিচাৰিলেও যোৰা পাব, ফুল বচা মানে অলপ অলপ ফুল কৰা সেনেকৈ বিচাৰিলেও আপোনালোকে পাব, ৰিহাৰ পৰা আদি কৰি সকলোখিনি পাব, মিচিং যোৰাবিলাকো পাব আপোনালোকে, খালি আপোনালোকে মোক কণ্টেক্ট কৰিব। যেনেকুৱা মই নিজে নবওঁ, মোৰ মানে আছে, মানে এনেকৈ খুৰী আছে, বাহঁত আছে মোৰ ঘৰত, এনেকৈ বৈ মানে এনেকৈ ঘৰতে মুগা পুহি ঘৰতে সূতা প্ৰস্তুত কৰি পিনে ঘৰতে মুগা হেৰি বৈ, আপোনালোকে একো মিক্সাৰ নাপাব, সেনেকৈ খাটি মুগা বিচাৰিলে খাটিও পাব। আপোনালোকক মই আগৰ ভিডিঅ'বিলাকক দিয়া সেনেকৈ কাপোৰখিনি, মুগা কাপোৰখিনি তাতে টচ আৰু মুগাৰ মিক্স আছিলে,
আপোনালোকে খাটি মুগা পালেও খাটি মুগা বিচাৰিলেও খাটি মুগা পাব, দিগেবানীয়ে টচ বিচাৰিলেও দিগেবানীয়ে টচ পাব। আপোনালোকে খালি কমেণ্টত জনাব মোক, কাৰোবাক লাগিলে মানে জনাব। চেনেলটো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।